আজি মই এই ভিডিঅ'টোত মোৰ ব্যক্তিগত মনৰ কিছুমান কথা ক'বলৈ লৈছোঁ। যদি আপোনালোকেও মোৰ লগত একমত তেনেহ'লে ভিডিঅ'টোত এটি শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। আজিৰ বিষয়বস্তু হৈছে ধুবুৰী জিলা আৰু ধুবুৰী জিলাৰ মূল চহৰ ধুবুৰী টাউনখনলৈ যোৱা যিটো মূল পথ, গৌৰীপুৰৰ পৰা ধুবুৰীলৈ যাওঁতে মাজত এটা ট্ৰেইল লাইন পৰে, সেইটো আপোনালোক সকলোৱে জ্ঞাত। দীৰ্ঘদিনৰ পৰা এটা সমস্যা আছিল আমাৰ যে আমি ধুবুৰী চহৰ মূল চহৰলৈ গ'লে বা ধুবুৰী হস্পিটেল যিটো নতুনকৈ মেডিকেল কলেজ হ'ল তালৈ গ'লে, চিকিৎসাৰ বাবেও তালৈ গ'লে, তাত যদি ট্ৰেইন আহে সেই সময়ত ট্ৰেইনৰ গেট পেলালে মোটামুটি 20 মিনিটৰ পৰা আধা ঘণ্টামান সময় গেটতে ফাঁচি থাকিব লাগে, কিয়নো এইটো মূল চহৰলৈ যোৱাৰ মূল পথ। সেইটো সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰে তাত এখন অভাৰব্ৰিজ দিছে। এইটো বহুত ভাল পদক্ষেপ আছিল আৰু অভাৰব্ৰিজখনৰ কাম অতি সোনকালে হৈছে, এইটো আমি মানিব লাগিব, অতি সোনকালে হৈছে।